ধুবুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন। চেহেৰীৰ সময়ছোৱাত ধুবুৰীৰ আদাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। বিপৰীত দিশৰ পৰা আহি চাৰিচকীয়া বাহনে খুন্দিয়াই পথচাৰীক। ফলত থিতাতে নিহত হয় আদাবাৰী অঞ্চলৰ যুৱক মিনাহুৰ ইছলাম। দুৰ্ঘটনা সংঘটিত কৰা চাৰিচকীয়া বাহনখনৰ নম্বৰ হৈছে AS01 FD 1676। ঘটনাস্থলীত কলেজ নগৰ আৰক্ষী উপস্থিত হৈ আবু ছিদ্দিক নামৰ চালকজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। উল্লেখযোগ্য, ৰমজান মাহৰ প্ৰতিদিনে চেহেৰীৰ সময়ত ইছলাম ধৰ্মী লোকৰ ঘৰে ঘৰে গৈ চেহেৰী গ্ৰহণ কৰিবলৈ মাতি উঠাই সকলোকে। মোটামুটি আনুমানিক 2টা বজাত এই যে আমার চান্দাখোলার পৰা আহি থাকোঁতে তৃতীয় এখন বাহনে মোৰ ভাইটোক খুন্দিয়ে ওই যে পাকাৰত পেলাই দিয়ে আৰু পিছত গাড়ীখন যে গছত ওলমি থাকে। বর্তমান কেনেকুৱা আপোনাৰ এই লগে লগে হস্পিটেল পোৱাৰ লগে লগে ডেড হৈ গৈছে। কি নাম আছিল আপোনাৰ ভাইৰ? মিনাহুৰ ইছলাম, রাব্বি বুলি থাকে। বয়স মোটামুটি 25 হ'ব। মানে চেহেৰীৰ সময়ত হ্যাঁ, চেৰি সময় এতিয়া কি বিচাৰে? এটুকু সরকারে যে ব্যবস্থা করে ড্রাইভারে যেহেতু ন্যায় বিচারে। গাড়ীখন ক'ৰ আছে? গাড়ীখন বর্তমান থানাতে আছে। গাড়ীখন ক'ৰ পৰা আহি আছে? গাড়ীখন এখন বাইরের পৰা আহিছে, বক্সিয়াৰৰ পৰা আহিছে, নাইবা গোসাইগাঁৱৰ পৰা আহিছে। এনে ড্ৰাইভাৰ বা কোনোবা লোক ধৰা পৰিছে নেকি? না, কোনো ধরা পড়া নেই। গাড়ীটো চলাইছে? হ্যাঁ।